উজনিত এক শিহৰণকাৰী ঘটনা। শিৱসাগৰত আশা নেতাৰ চাঞ্চল্যকৰ কাণ্ড। ডিমৌত পত্নীক চুপাৰী কিলাৰ লগাই হত্যা কৰিলে স্বামীয়ে। আৰক্ষীক বিপথে পৰিচালিত কৰিবলৈ পত্নীৰ নিৰুদ্দেশ বুলি থানাত দিছিল এজাহাৰ। আছাৰ শিৱসাগৰ জিলা সভাপতি গ্ৰেপ্তাৰ। পত্নীৰ প্ৰাণ লোৱা অভিযোগত গ্ৰেপ্তাৰ নৰেন তাঁতীক। সামাজিক মাধ্যমত পত্নীৰ সন্ধান বিচাৰি পোষ্ট দিয়া ঘাতক স্বামীয়ে দীপ্তি তাঁতীৰ ডিঙি চেপি হত্যা কৰি গাড়ীত তুলি নি দিচাং নদীত উটুৱাই দিয়া কাৰ্যত সহযোগ কৰিবলৈ চুপাৰী কিলাৰ দীপ পাণ্ডৱক দিছিল 20ৰ পৰা 40,000 টকা। দীপ্তি তাঁতীক উটুৱাই দিছিল দিচাং নৈত। আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে অপৰাধীদ্বয়ে। দয় অপৰাধীক আৰক্ষীয়ে নিজ জিম্মাত লৈ বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে। ডিমৌ থানা চৌহদৰ ভিতৰত প্ৰতিবাদী ৰাইজে হাতে হাতে প্লে কাৰ্ড লৈ বহু বিতৰ্কিত আছাৰ নেতা নৰেন তাঁতীৰ ফাঁচীৰ দাবী তুলিছে, যাক লৈ অঞ্চলজুৰি উত্তেজনাই বিৰাজ কৰিছে। শিৱসাগৰ জিলা আমাৰ ডিমৌত আজি কিছুদিনৰ পূৰ্বৰ পৰা আপোনাৰ নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ ঘটাইছে আৰু চুপাৰী কিলিয়াৰ জৰিয়তে কিন্তু এনেকুৱা ধৰণৰ ঘটাইছে। আজি সেই সিদিনা আপোনাৰ নৰেন তাঁতী আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি, তেওঁ শিৱসাগৰ, তেখেতেও নিজৰ চুপাৰী কিলিয়াৰ লগাই পেলাই তেখেতৰ পত্নীক হত্যা কৰিছে। আৰু কিন্তু আমি সৰ্বপ্ৰথমে গোটেই ঘটনাটো গৰিহণা দিছোঁ, আজি আপোনালোকৰ মাধ্যমৰ যোগেদি গৰিহণা দিছোঁ। আৰু প্ৰশাসনে এই বস্তুটো এটা বিহিত ব্যৱস্থা ল'ব লাগে, কিন্তু প্ৰশাসনে লৈ আছে। প্ৰশাসনে তাতকৈ কঠোৰ ল'ব লাগে। আৰু মই এটা কথা ক'ব বিচাৰিছোঁ, এনেকুৱা ব্যক্তিক ফাঁচী কাঠত ওলমাব লাগে, আৰু নহ'লে প্ৰশাসনে ডাইৰেক্ট এনকাউণ্টাৰ কৰি পেলাই গুলিয়াব লাগে। তাৰমানে কাৰণ কেলৈ কথা কৈছোঁ, কাৰণ তাহাঁতৰ পৰা আজি বেলেগৰ চল পাইছে। আজি কেইদিন হৈ গৈছে আপোনাৰ সেইটো মাৰ নহওঁতে আকৌ ঘটনা ঘটিলে, ডিমৌত প্ৰায় হৈ আছে। কিন্তু সেই বিনা কোঁৱৰ বোলা এগৰাকী মহিলা মৃত্যুবৰণ হ'ল। এতিয়া আকৌ নৰেন তাঁতীয়ে, যিহেতু আশা নেতা নৰেন তাঁতীয়ে আকৌ সেই নিজৰ পত্নীক চুপাৰী কিলিয়াৰ লগাই পেলাই সেই মৃত্যুবৰণ ঘটাইছে। কিন্তু এইবিলাক এনেধৰণে নহয়, দুজন এজনক যদি একশ্যন কৰি দিয়ে প্ৰশাসনে, কিন্তু এইবিলাক ঠাণ্ডা হৈ যাব। আৰু একশ্যন নকৰিলে ইজনৰ পিছত আকৌ ইজনে আকৌ ঘটাবলৈ চেষ্টা কৰিব। আকৌ যে নঘটিব এনেকুৱা এটা দুনাই ঘটনা, কিন্তু সেইটো আমি কেতিয়াও নকওঁ। আকৌ ঘটিবলৈও আছে। কাৰণ কেলৈ কৈছোঁ, একশ্যন দিব লাগিব। কাৰণ এইটো ঘটনা এতিয়া বিনা কোঁৱৰ কথাই কৈছে। আজি কেইদিন হ'ল আকৌ নৰেন তাঁতীয়ে ঘটালে, আকৌ বেলেগে ঘটাব। সেইটো কাৰণে প্ৰশাসনে হয় ফাঁচী কাঠত ওলমাবলৈ, নহ'লে এনকাউণ্টাৰ কৰিব লাগে। আৰু এইখিনি একদম কঠোৰ শাস্তি দিবই লাগে প্ৰশাসনে। আমাৰ যিহেতু অসম আৰক্ষীয়ে ভাল কাম কৰিছে, অসম আৰক্ষীয়ে কিন্তু বিভিন্ন এনেকুৱা অপৰাধীক কিন্তু এনকাউণ্টাৰ কৰিছে, অপৰাধীক শাস্তি দিছে। কিন্তু এনেকুৱা যিসকলে নিজৰ স্বামীয়ে নিজৰ পত্নীক মৃত্যুবৰণ কৰিছে, তেখেতসকলকো এনকাউণ্টাৰ কৰিব লাগে, আৰু নতুবা ফাঁচী কাঠত ওলাব লাগে বুলি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি প্ৰশাসনক আহ্বান জনাইছোঁ। আমি চৰকাৰলৈও আহ্বান জনাইছোঁ যে এনেকুৱা কিছুমান যদি দুজন এজনক কৰি দিয়ে, তেতিয়া অট'মেটিক বস্তু লাইনটো ভাল হৈ যাব। ধন্যবাদ। জয় আই অসম। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, JBP ভাৰত।